নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ সোণাপুৰত মিয়াক উচ্ছেদ চলোৱাৰ বাবে মুদিক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব আমছুৰ ফালৰ পৰা পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে আমি ৰাজপথলৈ ওলাই আহিলে কোনেও ৰখাব নোৱাৰিব আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ মিয়াক উচ্ছেদ কৰাক লৈ পুনৰ সৰব হ'ল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমছু সংখ্যালঘু সংগঠন ৰাজপথলৈ ওলাই আহিলে কোনেও ৰখাব নোৱাৰিব কচুতলিত হোৱা গুলীচালনাৰ বাবে দায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে এনে অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিল্লীত গৰজি উঠিল সংখ্যালঘু সংগঠন আমছু সোণাপুৰৰ উচ্ছেদিতত কিয় 4 দিন ধৰি পণবন্দী কৰি ৰাখিছে সাদ্দাম হুছেইন হিটলাৰৰ দৰে কোলা চিয়াহিৰে নাম থাকিব হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে হিটলাৰী শাসন আমি সহ্য নকৰো তেজৰ ফাকু খেলি ৰাজনীতিত চিৰস্থায়ী কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰী কৰা সকলক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংবাদমেলৰ জৰিয়তে দিল্লীত গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সোণাপুৰত মিয়াক চলোৱা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব আমছুৱে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ উচ্ছেদক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য নিৰ্বাচনৰ বাবে মিয়া কাৰ্ড খেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ উচ্ছেদক লৈ অখিল গগৈৰ গৰ্জন সোণাপুৰৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ বাবে হেনো মিয়া কাৰ্ড খেলিছে সোণাপুৰৰ উচ্ছেদক লৈ পুনৰ বিস্ফোৰক মন্তব্য অখিল গগৈৰ হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2026ৰ নিৰ্বাচনৰ বাবে মিয়া কাৰ্ড খেলিছে হিমন্ত বিশ্ব শৰ্মাই মুছলিম বিদ্বেষ বিয়পাই দিছে বিজেপি চৰকাৰে ৰাজ্যত বিজেপি বিৰোধী দৌ অহাৰ বাবে অনা হৈছে মিয়াৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা বহিৰাগত উদ্যোগপতিৰ হাতত গতাই দিয়া হ'ব উচ্ছেদ কৰা মাটি ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সোণাপুৰৰ উচ্ছেদক অবৈধ আখ্যা বিধায়ক অখিল গগৈৰ সোণাপুৰৰ উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো AIUDFৰ ফালৰ পৰা মহা অভিযোগ উত্থাপন কৰা হৈছে আমাৰ কেইটাক চাবি মিয়াক চাব নালাগে কিদৰে চিকিৎসা চলে GMCHত কলে AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ সেই মন্তব্যৰ পিছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে GMCHত ধৰ্ম চাইহে চিকিৎসা কৰে বুলি অভিযোগ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ চৰকাৰী চিকিৎসালয়ত মিয়াক চিকিৎসা নকৰে চিকিৎসকসকলে ভৰিত গুলি লগা মানুহকো চিকিৎসা নকৰে GMCHত ৰোগীৰ ধৰ্ম চাইহে চিকিৎসা কৰে GMCHৰ চিকিৎসকসকলে GMCHত গুলিবিদ্ধ মানুহকো বহিব পৰ্যন্ত দিয়া নহয় দিনৰ 2 বজাত গুলিবিদ্ধ মানুহক GMCHত চিকিৎসা কৰে ৰাতি 12 বজাত GMCHৰ চিকিৎসা সন্দৰ্ভত বিস্ফোৰক অভিযোগ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ GMCHত জাতি ধৰ্ম চাইহে চিকিৎসা কৰে বুলি অভিযোগ AIUDFৰ বিধায়ক গৰাকীৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰ এৰি এতিয়া পলাইছে অবৈধ পৰিয়ালে নিশা বাহনৰে নিজৰ ঘৰ ভাঙি স্থানান্তৰ হৈছে লোকসকল উচ্ছেদক লৈ উত্তপ্ত হোৱা কচুতলিত নিশা চলিছে বিশেষ আয়োজন দিনত নেদেখা দৃশ্য নিশা দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ কচুতলিৰ পৰা পূৰ্বে নেদেখা দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে প্ৰশাসনৰ জাননীৰ পিছতে টালি টোপলা লৈ বাহন ৰাওনা অন্য স্থানলৈ লাম লাকুটু লগত লৈ লোকে এৰিছে কচুতলি
এখনৰ পিছত আন এখন বাহন ৰাওনা হৈছে খাৰুপেটীয়া বৰপেটালৈ চৰকাৰী ভূমি দখল কৰি বাস কৰাৰ কথা স্বীকাৰো কৰিছে বেদখলকাৰী লোকে তিনিটা দিনৰ সময়সীমা উকলি গলেই সোণাপুৰত পুনৰ চলিব জোৰদাৰ উচ্ছেদক লৈ উত্তপ্ত হোৱা কচুতলিত নিশা চলিছে এই স্থানান্তৰৰ প্ৰক্ৰিয়া এইদৰে গাড়ীৰে নিজৰ ঘৰ বাৰী ভাঙি লৈ গৈছে অন্য স্থানলৈ বৰপেটা দৰং মৰিগাঁও আদি স্থানলৈ গৈছে উচ্ছেদিত লোকসকল দিবলৈছো আন এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিলে কংগ্ৰেছ দলে বিগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে ভাঙি দিলে কংগ্ৰেছ দলে গৌৰৱ গগৈৰ মন্তব্য তাৰ বাবে অসমৰ ৰাইজে ভাল পাইছে ধন্যবাদ দিছে কংগ্ৰেছ দলক হিমন্ত বিশ্ব শৰ্মাই যিমানে দম্বালি নামাৰক কিয় কেৱল ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমলক শেষ কৰিছে কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ সৰব হৈছে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ যি মূল অস্ত্ৰ আছিল সেয়া ভাঙি দিছে কংগ্ৰেছ দলে সেই এতিয়া হিমন্ত বিশ্ব শৰ্মা ভীতিগ্ৰস্ত হৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে অসমত কেৱল ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি আছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰা অধিকাৰ নাই মিয়া লোকসকলৰ এইবাৰ গৰজি উঠিল গৰিয়া সংগঠন ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰা সকলক সমৰ্থন নাই গৰিয়া মৰিয়া দেশীয় জাতীয় সংগঠনৰ ইছলামত লিখা আছে যে যি দেশত থাকিব লাগে সেই দেশৰ নীতি মানিব লাগে চৰকাৰে জাননী দিওতেই দখলকাৰীয়ে মানি ল'ব লাগিছিল প্ৰশাসনৰ বিপৰীতে যোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈছে সোণাপুৰত চৰকাৰৰ বিৰুদ্ধে গৈ আন্দোলন কৰাটো যুক্তিসংগত নহয় যাৰ এনআৰসি বা যুক্তিসংগত নথিপত্ৰ আছে তাক আমি সহায় কৰিম তাৰ মানে এইটো নহয় ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰিব হিখতে ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰা সকলক সমৰ্থন নাই গৰিয়া মৰিয়া দেশী জাতীয় সংগঠনৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এডিআৰই পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কাৰ্বি আলঙৰ পৰা 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এডিআৰই পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত লৈছিল ধন প্ৰলোভন দিছিল এডিআৰই পৰীক্ষাৰ প্ৰাৰ্থীসকলক এডিআৰইৰ পৰীক্ষাৰ নামত প্ৰবঞ্চকৰ দল গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰীক্ষা উত্তীৰ্ণ কৰাই দিয়াৰ নামত ধন লোৱাৰ অভিযোগ প্ৰবঞ্চনাৰ জাল পেলোৱা 4 অভিযুক্তক গ্ৰেপ্তাৰ কাৰ্বি আলং আৰক্ষীৰ সপোন দাস মৰিগাঁও প্ৰমিলা শইকীয়া যোৰহাট ৰবিন কুমাৰ বৰা কাৰ্বি আলং তুলুমণি শইকীয়া দেৰগাঁও 4 প্ৰবঞ্চকৰ বিৰুদ্ধে 7324 নম্বৰত US 61 গোচৰ ৰুজু গ্ৰেপ্তাৰৰ পাছতে 4 প্ৰবঞ্চকক আদালতত হাজিৰ আৰক্ষীৰ সপোন দাস ৰবিন কুমাৰ বৰাক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ এডিআৰইৰ পৰীক্ষাৰ নামত প্ৰবঞ্চকৰ দল ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰবঞ্চকসকলক দিবলৈছো পৰৱৰ্তী খবৰ খোৱা কামুৰাত ব্যস্ত কংগ্ৰেছ চিপ্ৰাঙৰ ৰাজনীতিত ব্যস্ত কংগ্ৰেছ নিৰ্বাচনৰ 5 মাহ পাছত নেতালৈ শকোজ প্ৰদেশ কংগ্ৰেছত নিয়ন্ত্ৰণহীন অৱস্থা ৰাজীৱ ভৱনত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰা পৰিৱেশ এই কংগ্ৰেছক কেনেকৈ আস্থাত ল'ব অসমৰ জনতাই কংগ্ৰেছৰ যেতিয়াই অলপ ভাল দিন আহিব ধৰে তেতিয়াই কংগ্ৰেছত গৃহকন্দলে দেখা দিয়ে নিৰ্বাচনৰ 5 মাহ পিছত এতিয়া বিধায়কসকললৈ শকত জাৰি কৰিছে কংগ্ৰেছ দলে কংগ্ৰেছ দলক ৰাইজে এতিয়া কেনেকৈ বিশ্বাসত ল'ব কিয়নো কংগ্ৰেছ দলৰ নিজৰ মাজতে এতিয়া মিলাপ্ৰীতি নাই বিধায়ক সাংসদসকলৰ মাজতে নাই মিল কেৱল গৃহকন্দল কংগ্ৰেছৰ অলপ ভাল দিন আহিলেই যেন আৰম্ভ হয় গৃহকন্দল এবাৰ নিৰ্বাচনৰ 5 মাহ পিছত বিধায়কসকললৈ শকত জাৰি কৰাক লৈ অসন্তুষ্টি বৃদ্ধি পাইছে কংগ্ৰেছ দলত কেইবাগৰাকীও বিধায়ক প্ৰাক্তন সাংসদে কংগ্ৰেছ দল এৰাৰ সম্ভাৱনা আছে সেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছ দলত মজিয়াত গৃহকন্দল হৈয়ে থাকে এই কংগ্ৰেছ দলক এতিয়া অসমৰ ৰাইজে কেনেকৈ আস্থাত ল'ব
পৰৱৰ্তী খবৰ বিজেপিত আছে নিৰাপত্তা ৰকিৰ দুৰ্গত বিজেপি লৈ মুছলমান লোক এতিয়া বিজেপিত যোগ দিছে এটা ঘোষণাৰ পিছতেই বিজেপি মুখী সংখ্যালঘু লোক দলত যোগদান কৰা সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী কৰিছিল বিজেপিত যোগ দিয়া মুছলমানক বাংলাদেশী বুলি অত্যাচাৰ চলাব নোৱাৰিব বিজেপি নেতাৰ এই মন্তব্যৰ পিছতেই বিজেপিত যোগ দিবলৈ ওলাই আহিল সংখ্যালঘু লোক দবগাত হবিব মহম্মদ চৌধুৰীৰ অভয়বাণী ৰকিবুল হুছেইনৰ দুৰ্গত দেখা গ'ল প্ৰভাৱ সামুগুৰিত বিজেপিত যোগ দিয়া জিতু গোস্বামীৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী এটা ঘোষণাৰ পিছতেই বিজেপি মুখী এতিয়া সংখ্যালঘু লোক বিজেপিত যোগ দিলে সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰিব নোৱাৰিব কোনেও বাংলাদেশীও ক'ব নোৱাৰিব সংখ্যালঘু লোকক এই ঘোষণাৰ পিছতে এতিয়া বিজেপিত যোগদান কৰিছে সংখ্যালঘু মুছলমান লোকে দিবলৈছো অন্য এটা খবৰ মুখ্যমন্ত্ৰীয়ে শৃংখল চলিহাক এৰাল চিগা গৰুৰ দৰে এৰি দিছে অসমত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৮৩ৰ সূত্ৰপাত ঘটাব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে কৈছে হিমন্ত বিশ্ব শৰ্মাই অসমত ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে শৃংখল চলিহাক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী মুছাব্বিৰ আলী আহমেদৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে শৃংখল চলিহাৰ বিৰুদ্ধে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য অন্য এটা খবৰ শৃংখল চলিহাই সোণাপুৰৰ উচ্ছেদস্থলীত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আছে হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিবৰ বাবে তেওঁ হাতত AK-47 ল'বলৈ বিচাৰি আছে শৃংখল চলিহাৰ গাত যদি ইমান শক্তি আছে তেন্তে চিমেণ্ট ফেক্টৰীটো ভাঙি দেখুৱাওক এইবোৰ অভদ্ৰামী তেওঁ বন্ধ কৰিব লাগে শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী মুছলিম ছাত্ৰ সন্থা অসমৰ ৰাজ্যিক সভাপতি জালাল উদ্দিনৰ শৃংখল চলিহাই হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰি আছে সেয়েহে তেওঁ সোণাপুৰত উপস্থিত হৈ আৰক্ষীক তেওঁলোকৰ হাতত AK-47 দিবলৈ কৈছিল শৃংখল চলিহাৰ যদি ইমানেই শক্তি আছে তেন্তে শৃংখল চলিহাই চিমেণ্ট ফেক্টৰীটো ভাঙি দেখুৱাওক এইবোৰ অভদ্ৰামী তেওঁ বন্ধ কৰিব লাগে শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী মুছলিম ছাত্ৰ সন্থা অসমৰ ৰাজ্যিক সভাপতি জালাল উদ্দিনৰ দিবলৈছো এটা মৰ্মান্তিক খবৰ এডিআৰই পৰীক্ষা দিবলৈ অকাল মৃত্যু ছাত্ৰী পৰীক্ষা দিবলৈ গৈ থকাৰ অৱস্থাতে মৃত্যুক সাৱটিলে পৰশ্ৰী গগৈয়ে ডিব্ৰুগড়লৈ এডিআৰই পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় পৰশ্ৰীৰ ঘৰ নহৰকটীয়া চাচনিৰ দেওঘৰীয়া গাঁৱত পৰীক্ষাৰ্থীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল পৰশ্ৰী গগৈ এডিআৰই পৰীক্ষা দিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে পৰশ্ৰী গগৈয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৬৫ বছৰীয়া গিৰিশ দাসৰ ৬ বছৰীয়া নাবালিকাৰ সৈতে অপকৰ্মৰ ঘটনা পোহৰলৈ আহিছে পুনৰ ৰাজ্যত জঘন্যতকৈ জঘন্য ঘটনা সংঘটিত হৈছে ককা বয়সৰ বৃদ্ধৰ কামনাৰ বলি নাতি বয়সৰ নাবালিকা ৬৫ বছৰীয়া গিৰিশ কলিতাৰ বিৰুদ্ধে বৃহৎ অভিযোগ ৬ বছৰীয়া নাবালিকাৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ গিৰিশ কলিতাৰ বিৰুদ্ধে আৰক্ষীয়ে খেদি আটক কৰে অভিযুক্ত গিৰিশ কলিতাক ঘটনা সংঘটিত হৈছে নলবাৰীৰ বৰভাগত জঘন্যতকৈ জঘন্য ঘটনা পুনৰ ৰাজ্যত সংঘটিত হৈছে এবাৰ ৬৫ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি নাতি বয়সৰ নাবালিকা দিবলৈছো আন এটা ব্ৰেকিং নিউজ কোটি টকীয়া কেলেংকাৰী দীপাংকৰক গ্ৰেপ্তাৰ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰা দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত আছিল দীপাংকৰ গ্ৰেপ্তাৰ হৈছে দীপাংকৰ মাইনাও ব্ৰহ্মৰ সৈতে মিলি দীপাংকৰে লুণ্ঠন কৰিছিল কোটি টকা প্ৰায় ১০০ কোটি টকা লুণ্ঠনৰ অভিযোগ দীপাংকৰৰ বিৰুদ্ধে মুছলপুৰ থানাত দীপাংকৰে কৰিলে আত্মসমৰ্পণ
দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কাজীসকলে সম্পূৰ্ণ কৰোৱা নাই বাল্য বিবাহ আমি কাজী প্ৰথা বিলুপ্ত হ'ব নিদিও এবাৰ কাজীসকলে হিমন্ত বিশ্ব শৰ্মাক কৰিছে চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছিল যে অসমত কাজী প্ৰথা নাইকিয়া কৰিব অসমৰ পৰা কাজীসকলক বিলুপ্ত কৰিব হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই হকিয়নিৰ পিছতে এবাৰ কাজীসকল একত্ৰিত হৈছে কাজীসকলে সম্পূৰ্ণ কৰোৱা নাই বাল্য বিবাহ আমি কাজী প্ৰথা বিলুপ্ত হ'ব নিদিও অসমৰ পৰা কাজীসকলে এবাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাজীসকলে কৰোৱা নাছিল বাল্য বিবাহ ৰাজ্যত যি বাল্য বিবাহ হৈছিল সেয়া কাজীসকলে কৰোৱা নাই কাজী প্ৰথা বিলুপ্তিকৰণৰ বিৰোধিতা উজনি অসম মুছলিম কল্যাণ কাজীসকলৰ ইছলামিক সমাজত কাজী পদৰ আছে এক সুকীয়া মৰ্যাদা সন্মানীয় কাজী পদ বিলুপ্তি নকৰিবলৈ চৰকাৰক আহ্বান পৰিষদৰ 10 গৰাকী কাজীক একত্ৰিত কৰি সম্বোধন কৰিলে সংবাদ মেল কাজীসকলে সম্পূৰ্ণ কৰোৱা নাই বাল্য বিবাহ ৰাজ্যত কাজী প্ৰথা বিলুপ্তিকৰণৰ বিৰোধিতা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ইছলামিক সমাজত কাজী পদৰ আছে এক সুকীয়া মৰ্যাদা সন্মানীয় কাজী পদ বিলুপ্তি নকৰিবলৈ চৰকাৰক আহ্বান এই পৰিষদৰ